নাগৰিকৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব সম্পূৰ্ণৰূপে বাক স্বাধীনতা অক্ষত থাকিব লাগিব অবাধ মূল্যবৃদ্ধি নিবনুৱা সমস্যা ৰোধ হ'ব লাগিব থাকিব লাগিব সাৱধানতাৰ স্বাধীনতা অবাধ পুঁজিবাদ আৰু পুলিচ ৰাজৰ বিকল্প লাগিব আৰু এই উদ্দেশ্যেৰে গুৱাহাটীত অনুষ্ঠিত হ'ব নতুন সাহিত্য পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন অহা ৫, ৬ আৰু ৭ এপ্ৰিলত গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হ'ব ২০তম ৰাজ্যিক দ্বিবাৰ্ষিক অধিৱেশন এইলৈ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন বিশেষ সংবাদমেল সম্বোধন কৰে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই অতীতৰ পৰা শিক্ষালৈ অতীতৰ মহৎ কবি সাহিত্যিকৰ পৰা শিক্ষালৈ আধুনিক পৃথিৱীৰ সকলো দ্বন্দ্ব তেওঁলোকে প্ৰত্যক্ষ কৰি কল্পনাৰে তাত ৰস সানি তেওঁলোকে সাহিত্য সৃষ্টি কৰিব পাৰিব লাগিব আৰু এই আহ্বান প্ৰত্যাহ্বান গ্ৰহণ কৰি নতুন সাহিত্য পৰিষদ আগবাঢ়িব লাগিব গতিকে সাংবাদিক বন্ধুসকল আপোনালোকক মই অনুৰোধ কৰোঁ যাতে এই যিটো আগন্তুক আমাৰ সন্মিলন হ'ব সেই সন্মিলনৰ ক্ষতি নাতি কেৱল আজিৰ হেৰিয়ে নহয় সেইকেইদিন উপস্থিত থাকি আপোনালোকে যাতে তাৰ যথাযোগ্য প্ৰতিবেদন আগবঢ়ায় কেনেধৰণৰ কাৰকৰ বাবে নিৰ্দিষ্ট কৰা হৈছে বাওঁপন্থাৰ এই সাহিত্য পৰিষদ কি কৈ গৈছে ডক্টৰ হীৰেন গোহাঁই আমাৰ খাব নোপোৱা মানুহৰ সংখ্যা বাঢ়ি গৈছে চাকৰিহীন যুৱক যুৱতীৰ সংখ্যা বাঢ়ি গৈছে কৰ্মহীন যুৱক যুৱতী দুখীয়া মানুহৰ চিকিৎসাৰ কথা বাদেই দৈনিক দুসাঁজী আহাৰ মিলাৰো এটা লাহে লাহে বিপদ আহিছে সকলো বস্তুৰ দাম এনেকুৱা বাঢ়িছে সকলো সেৱাৰ দাম ইমান বাঢ়িছে যাতায়াতৰ খৰচ মানুহৰ জীৱন ধাৰণ অতিশয় কৃষকৰ কষ্টকৰ আৰু আমি সকলোৱে দেখিছোঁ যে শাসনতন্ত্ৰৰ এটা অধঃপতন এফালে দুৰ্নীতি বিৰোধী কথা কৈ ধুমধাম দুৰ্নীতিৰ তাত দুৰ্নীতিৰ পোষকতা কৰা হৈছে ৰক্ষণাবেক্ষণ দিয়া হৈছে আনফালে সমাজত যিবোৰ আমি নৈতিকতা বুলি ভাবোঁ সেইবিলাক উপলুঙা কৰি প্ৰতি সপ্তাহত অতি মৰ্মান্তিক বিভৎস হত্যা হিংসা ধৰ্ষণ চলি আছে ডক্টৰ হীৰেন গোহাঁইৰ মতে বৰ্তমানৰ সময়ত অশুভ শক্তিৰ দ্বাৰা আক্ৰান্ত হৈছে গণতন্ত্ৰ আৰু সাহিত্য তথা সৃষ্টিৰ মাধ্যমেৰে গণতন্ত্ৰৰ ঋত মৰ্যাদা উদ্ধাৰ কৰাই এই সাহিত্য পৰিষদৰ লক্ষ্য গণতন্ত্ৰ যে মূৰ দাঙি উঠিব নোৱাৰে সেইকাৰণে বাক স্বাধীনতা লোপ কৰিছে দৈনিক আমি নানা ধৰণৰ উদাহৰণ দি আছোঁ দেখি আছোঁ পুলিচৰ হাতত গতাই দিয়া হৈছে অপৰিসীম ক্ষমতা আৰু সংবাদ পত্ৰৰ ওপৰত নাকি লগোৱা হৈছে যাতে অসুবিধাজনক খবৰ বেছি প্ৰকাশিত নহয় তাৰ মাজতেও সাংবাদিকসকলে সংগ্ৰাম কৰি আছে মানুহ হিচাপে সন্মানে জীয়াই থাকিবলৈ যিটো পৰিস্থিতি লাগে সেই পৰিস্থিতি এই গণতন্ত্ৰ এই পুঁজিবাদে আমাক দিয়া নাই গতিকে মানুহৰ মনত বিকল্পৰ চিন্তা আহিছে অনাগত সময়ত স্পষ্ট হ'ব এই সাহিত্য পৰিষদৰ অধিৱেশনে কেনে প্ৰভাৱ পেলাব পাৰে আজিৰ ৰাজনীতিত উল্লেখ্য যে সংবাদমেলখনত ডক্টৰ হীৰেন গোহাঁইৰ লগতে উপস্থিত থাকে নতুন সাহিত্য পৰিষদ আৰু অহা অধিৱেশনৰ আদৰণি সমিতিৰ বিষয়ববীয়া ক্ৰমে ডক্টৰ ঘনশ্যাম নাথ দেৱেন তামুলী আৰু ৰবীন্দ্ৰ কুমাৰ দাস ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম